তাকে তই কৈফিয়ত দিবলৈ আহিছ নহয় আপুনি তাক কৈফত বিচাৰা বুলিও ক'ব পাৰে শুনক মেডাম আপুনিও এটা কথা জানি থওক ময়ো কিন্তু খাবা নাপা ভিখাৰী নহয় আপুনিও যদি এখন ঘৰৰ ৰজা ময়ো এখন ঘৰৰ ৰজা আমাৰ মাইক পছন্দ হোৱা বুলিয়ে কৈছিল তাৰ বোলে ঘৰৰ মানুহ কিবা আপত্তি আছে কিছুমান ল'ৰা এনাহান থাকে আহা তাহোন নিজৰ ঘৰৰ মানুহৰ কথা পেলবা নৰে জানছো মই চব জানছো নিশ্চয় গাঁৱৰ মানুহে কিবা কৈছে নহলে আমাৰ কালবিয়া কিবা কবা লাগব হেৰা হ'ব দে উৰহৰ খং ভাঙাৰ হাৰিত জাৰি লাভ নাই ভাবি লওঁ আমি সকলোৱে এটা মিছা সপান দেখিছিলো আৰু সেই সপানত আমি এটা আনন্দৰ আশা কৰিছিলো এটা সপানো ভাঙিল আৰু আমাৰ আনন্দ গেলাও গেল এজন ভাবাকচোন তাই যদি কথাটো শুনে কি বুলি ভাবব মনটো দুখ নাপনা নাই হ'ব দে তুমি মন বয়া নকৰবা মই তাইক বুজাম যে মানুহ জীৱনত অহা দুখবিলাক কাগজত পেঞ্চিলেদি টানা আঁচ নহয় যে তাক আমি ৰাবাৰ মাৰি মুচি পেলাম সেই দুখৰ মাজতে আমি সুখ দিছিবা জানিব লাগিব তাই খৰ্গ মাষ্টৰৰ আপি মই তাইক বুজাম দে চাও তহঁতি এইফালে আছোন কি হল নকয় কিয় মই তহঁতক যি মতে কাম কৰিবলৈ দিছো সেইমতে কৰা নাই কিয় পাকঘৰটো অৱস্থা নাইকিয়া কৰি থৈছো একেবাৰে আমি কি কাম কৰা নাই পুৱা উঠাৰ পৰা ৰাতি ঘুমক লাগি তাক কৰি ঘূৰি কাম নাখাই কৰি আছো মই তহঁত দুজনীক ইয়াত শুই বহি থাকিবলৈ ৰখা নাই বুজিলি মোৰ ঘৰত থাকিব লাগিলে মোৰ মতে থাকিব লাগিব মালকিনী মহাশয় আপোনাৰ কথা মতে দেখোন গোটেইখিনি কাম কৰি আছো হে আপুনি যেনেকে মিনিটে মিনিটে যাই বিছনাখনত শুই বহি থাকে সিনকে আমি জোতাই থকা নাই নহয় ইঞ্জিন নহয় আপোনাৰ যেনেকে ৰেষ্ট ল'ব মন যায় আমাৰো সিনকে ৰেষ্ট ল'ব মন যায় ইঞ্জিন আকৌ কাম কৰাৰ পিছত অলপ সময় ৰেষ্ট দিয়ে হয় দে আৰু আপোনাৰ কথা শুনি আমি ইনকে দিন ৰাতি কাম কৰি থাকিব নোৱাৰো ইনকে কাম কৰাতে আমাৰ দৰে দেহাগিটা একেবাৰে শেষ হৈ যাব মুখে মুখে তৰ্ক নকৰিবি মোৰ ঘৰত থাকিব লাগিলে মোৰ মতে চলিব লাগিব বুজিলি কি কাম কৰা নাই হে আপোনাৰ যি কৈছো চব কাম কৰি আছো দেখোন একেটা কথাকে বাৰে বাৰে কিয় কৈ থাকে ক'ত মোৰ মতে চলিছ মই ভাত খাই আহি এৰি থৈ অহা বাচনবোৰ ধোৱা নাই যে তেনেকে পেলাই থৈ দিছ যে হা আপনি কি নিলজ্জতি দিয়ে আপনি ভাত খোৱা খান এতিয়া আমি ধুবা লাগিব আমি সব কাম কৰিব পাৰো আপনি ভাত খোৱা খান কোনো পধ্যে ধুবা নোৱাৰো মালিক নি বাইদেউ আপনি আমাৰ দুয়োকে কি চাকনি বুলি ভাবিছে নেকি মোৰ ঘৰত আছ মোৰ ঘৰত খাইছ গতিকে মোৰ মতে চলিব লাগিব বুজিলি নহলে এতিয়া ওলাই যায় ইয়াৰ পৰা নাযাওঁ আৰু কামো নকৰো দম নেকি বুলি কৈছো এই কাম নকৰিলে ওলাই যায় ৰচোন কিয় কাজিয়া কৈছা হা কিয় কাজিয়া কৈছা বাপ্পা ঐ কি নামে মাইটোৰ মালতী মালতী আচ্ছা ঘৰ ক'ত উজনিত এনে ৰাখিটো কিয় তোমাৰ সিংহ ৰাখি কিয় লাগে আপোনাক গম পাইছো তোমাৰ কথাতে মই গম পাইছো নিশ্চয় সিংহ ৰাখিয়ে হ'ব আচ্ছা ৰচোন তই নিজে দেখাই পাইছা আচ্ছা তই বুলি কৈছো তোক বয়া নাপি এই দুটা তিৰি থকা সত্ত্বেও আৰু হাপাক লাগি কিয় বিয়া হৈ বেলেগে কৈছো মোক চম্ভালি কথা কব হে এইবোৰ মানে সেই মাৰে চলি কি খাতানা কাপিয়াই তই কিয় এইটো কাম কৰিলে কৈছো মণ্ডাল ঘূৰা নকো দুৰ্ভাগ্যবশত ভিনি বোলে এখন ঘৰৰ চাকাৰী এইটো মালিক নি যিহে মোক 7 দিন 7 ৰাতি এতিয়া পুল্লেও ৰঙা হৈ চাই হৈ যাব তথাপিও এৰ মুখ পুৰা নাচিব মই ভুলে কৰিলো পিছে কথাটো কৈ ফেলে এখন ঘৰৰ মালিকিনী হেতেৰিকা কম খাতানাক তিৰি নহয় বুজিছা একদম মুখখন লাও পাত কচু পাত একেবাৰে আচ্ছা মই তোক আগতে কৈছিলো না কিবা এটা নিশ্চয় কাৰণ আছে দুৰ্ভাগ্যবশতৰ ইমান ডাঙৰ ঘৰত থাকবা নোৱাৰে তাতে তহঁতৰ ঘৰত যাই পেলাই মামাক নাই মাহীয়েকৰ ঘৰত ক'ৰবাত থাকা বুলি কোৱা নাছিল না তহঁতৰ উৰহিৰ ওলাল না ওলাল চাও এবেলা সুতা এবেলা আছো না কিয় নাই মালিক নি তই মোক ভুল দেখিয়ে থাকো দে হ'ব দে ডিউটি কিয়নো ইমান খৰখেদাকে আহি আছা এই যিহে জগল লগাইছি মই চব গম পাওঁ দে এই ডিউটি এইবিলাক ঘূৰব নাপায় কিয় জানা না চেলকা হল এটা নাম্বাৰ ধৰণৰ বস্তু সি আগতে 2-3টা আপিক ডাইভৰ্চ দিছে তো এক বুজাই একো লাভ নাই বান্দৰেনো নাৰিকলৰ মূল্য কি বুজি পাব হ'ব চান্স পালে ডান্স মাৰিব নালাগে মই চেলকাৰ লগত চিনাকিহে হৈছিলো তাতেনো মহাভাৰতখন কি অশুদ্ধ হলগে হ'ব দিয়া
হ'ব দিয়া এতিয়া যি হ'ল হৈ গ'ল মুঠতে ভৱিষ্যতে বাটৰ কচু গাত লাগাই নলবে কি কথা পাতবা লাগে মই মানুহটো আছো না মোৰ লগতে পাতবি আৰু হয় নেকি কোনো দৰকাৰ নাই কাৰো লগত কথা পাতবা নালগে এই বল এ ৰবাচোন ৰবা তোমাক এটা কথা কম এই লগত মই দুআষাৰ মান কথা পাতবা পাৰিম নেকি কোনো দৰকাৰ নাই একো কথা পাতবা নৰা মোৰ খং উঠি আছে আজি বল বা হাতত তুমি বাটতে হেৰিলে দেখোন হিনহীন কথা দিছ তই যোনটো অপৰাধ কৰছা নহয় পুলিচে তোৰ পিঠিত দাণ্ডা মাৰি নাম্বাৰ প্লেট লগাব বাকী আছে কিনো গাছত গৰু উঠা কথা কব আহিছা তই ছোৱালীৰ লগত কিবা চা চিনাকি হলি পুলিচে কি দাণ্ডালৈ কব নেকি তই চাঞ্চতে ডান্স মাৰিবা নিদিলি কিবা ডান্সৰ কথা কবলৈ আহিছ আজি কিন্তু তোৰ ৰক্ষা নাই কোনে কি কৰিব গোটেই ৰাতি পহৰা দিব লাগিব পহৰা কালি দে দে মই মাখন কৰবা নৰো বুজছা না আৰু মইলে কেনেকে হ'ব তোৰ এই মতা টগৰা ৰাক্ষসেন চেহেৰাটোৱে ভূতলৈ ভয় কৰিলে কেনেকে হ'ব হে মুঠৰ ওপৰত গোটেই ৰাতি পহৰা দিব লাগিব কালু দে দে তই মোৰ ঘৰ শত্ৰু নেকি হা তই চাচোন চা মোৰ এই ধুনীয়া লপকে বাঢ়ি অহা দেহাটো ফুটে পালি বাখলা বাখলি কৰি নেপলিব নহ'ব নহ'ব বাহনা নচলিব এয়া চালোৱা দেখ মুঠৰ ওপৰত তই দোকানৰ চাৰিওফালে পহৰা দিবি আৰু মই দোকানৰ ভিতৰত নাকত তেল দি শুই থাকিম হলটো খালো দে তই মোক বাচ নহলে প্ৰাপ্তবয়স্ক নোহোৱাৰ আগতে মোৰ মৃত্যু অনিবাৰ্য এই ভূতৰ পাল্লাৰ পৰা তই মোক কিবাকে বাচয়ে দৰকাৰ হলি মই যেখিনি খাবা নোৱাৰো সেইখিনি তোক দিম দে তই মুঠতে মোক হেল্প কৰ না ভাই ঠিক আছে বাউ মই বাউ চালুক বুজাম কিন্তু তই মোক এটা কাম কৰি দিব লাগিব কি কাম কচোন ক কাম মানে কামটো অকমান চিকেট গতিকে তই মুখত লেখাম লগাব লাগিব লেখাম কিয়া মই লগা হলে মুখত চেলো টেপ লাগে থৈ দিম ঠিকেই আছে কথাটো মানে কি জান ই যেনকে সি লাজ কৰছি যেন তাৰ কাৰণে আপি এটাহে পঠাই দিব লাগে ঠিকে ধৰিছ বুজিছ আচলতে কি জান কি আচলতে মই যে এই চেনি মানে চেনিক তোৰ পঠাই দিব লাগে কি ফালতু কথা কব আহিছা আৰে চেনিক তোৰ কাৰণে পঠাই দিব লাগে হা নহ'ব দে মই ইমান কাম কৰিব নোৱাৰো হয় নেকি ঠিক আছে তেতিয়াহ'লে তইতো ৰাতি পহৰা দিব লাগিবই আৰু সেই পহৰা দিওঁতে যদি ভূতে কেনেবাকে তোক আক্ৰমণ কৰে মই কিন্তু বচাব নোৱাৰো ইপিনেও খাল ইপিনেও নদী মাজত হৈছো মই কি কৰো কালো দে মোক বাচ সেইকাৰণে তই মোক কামটো কৰি দিব লাগিব বুজিছ আৰু এটা কথা নহয় এই যে চেনিক চাবলৈ আহিছিলে ল'ৰাটো এই ল'ৰাটোক ভঙাই দিয়া ল'ৰাটো কোন বুলি ভাবিছ তই বিৰাট ভামি বস্তু আছা দেই যিখান থালিত খা সেইখানে ভাঙা ভাই তই মহা বস্তু আছা কিন্তু মই মহা বস্তু সেইকাৰণে কৈছো যদি তই কামটো কৰি নিদিয় মই তন্ত্ৰ মন্ত্ৰ কৰি ভূত আনিছো বল 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 কান্দিব নালাগে বল মাৰাত্মক বেয়া কথা হৈছে মানুহে যি কয় সাপক বিশ্বাস কৰিলে মানুহ বিশ্বাস কৰিব নোৱাৰি মিছা কথা নহয় বুজিছা তই নিজৰ ভিনাকটো হৈ পেলাই এই খুল খালি গীতা তই ইমান ডাঙৰ গাদ্দাৰি কিয় কৰিলি কচোন বাৰু কওঁ এই পকা লাগাই মোৰ কাষত বহিলি দেহাটো হানি খুচি মাৰে নাপায় ভিনেৰে গাত হাত উঠাব নাপায় যি কৰিলা কৰিলা আৰু বুজা নাই কিয় কৰিলি এইটো কথা কচি বাৰু তই মানে মণ্ডল এই আমাৰ মালিকে নিয়ে ইয়াৰে সম্পত্তি বিচাৰি আহিব বুলি মই ভাবাই নাছিলো তাতে আকৌ ইহঁতৰ সেই ঘৰত কেছ মামলা মুখাব হ'ল সেইকাৰণে ভাবিলো গোটাইখানকে ইয়াত লিখি লৈ আহো আমি হেগলাখান একো বুজি নাপাওঁ মুঠৰ ওপৰত হয়তো আমাক বেলেগত ঘৰ সাজি দিবা লাগিব তিতাক লগে এখন ঘৰেৰে আমি ককো নাযাওঁ আমি কোনো পধ্যে এই ঘৰেৰে নাযাওঁ দৰকাৰ হলে যুদ্ধ ক্ষেত্ৰত নামি যুদ্ধ কৰিম হ'ব যুদ্ধ কৰিব নালাগে বুজিছা যুদ্ধ কৰিলে সমস্যা সমাধান নহয় জানছা বুজা পাৰাৰ ভিতৰত চব সমস্যা সমাধান কৰিব পাৰিব লাগিব সমস্যা মই একলা বুজি নাপাওঁ আকৌ যদি পাত্তা নাপাওঁ ইয়াৰ লিভাৰ কিডনী বেছি পেলে হলেও মই মাটি কিনি ঘৰ বনামেই ৰচুমে আপা তইনো কিয় ইমান অধৈৰ্য হৈছা এতিয়া লিখিতো অন্তত আমাক মালিক কিনে থাকবা দিছি ক'তো যাবা দিয়া নাই কিজানি আমাক ৰাখে আৰু একোতো কষ্টও কৰিব দিয়া নাই কষ্ট দিয়া নাই কত যাবা দিয়া নাই মিনি আপুনি কানা হৈছে নেকি দিনৰ দিনটো যে আমাক বান্দিৰ দৰে ব্যৱহাৰ কৰি আছে বান্দিৰ দৰে তো ব্যৱহাৰ কৰছিয়ে পুৱা উঠাৰ পৰা ৰাতিক লাগি আগধানো জিৰাবা নেদে আনকি তাই ভাত খোৱা কাঁহীখন পৰ্যন্ত আমি ধুবা লগা আহিছি দেখা নাই নেকি
গম পাইছো তাৰমানে মালিকিনীয়ে আৰামত থাকি তহঁতক বান্ধি নিচিনাকে কামত লগাই দিছি হয়নে বৰ খাতাৰনাক বস্তু আছিলে এটাই এই ননসেন্স সব এর কারণে আছি এই তই মোৰ তিৰিক সার্ভেন্ট বুলি ভাবছা হা কি কৰা চাওঁ চেণ্ডেল থৌ চেণ্ডেলেদি সমস্যা সমাধান নহয় মই আগতে কৈছো মোৰ আগৰ ভিনেৰে কেনেকুৱা ব্যৱহাৰ নকৰবি যি কৰিলা কৰিলা আৰু কিবাকে ভুল কৰিলা ভৱিষ্যতে আৰু ভুল নকৰে নহয় নে কিয়া এতিয়া কথা হৈছে কি এনেকে ৰাগ খঙেদি সমস্যা সমাধান নহয় মনে মনে কিবা এটা কৰিব লাগিব আৰু যি মই কথাগিলা কৈছো সেইমতে তন্ধে চলবি আৰু এতিয়া তই বেছি ৰাগখন নকৰবি তইও নকৰবি বুজা নাই সেন্তৰ মতে টাকুৰি ঘূৰা দি ঘূৰি 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 চলচোন বাৰু বুজা নাই দুটামান দিন ধৈৰ্য ধৰ তাৰপিছত মই তন্ধৰ সমস্যা সমাধান কৰি দিম ঈশ্বৰে যদি দে এ নহয় বাবা শুনচোন আকৌ নহয় বাবা আজি তামাম ধেমালি কৰিম গম পাই যাবি বল বুজি কে নাপা কথাটো তই তেৰি হাল্লা নকৰিবি কৈ থাক মই একো কৰা নাই তো কৈ থাক না এনে য'তে ত'তে যি টি কথা ভাবি থাকিলে হ'ব নেকি দেশ হে বাবা তইনো মোক এনেকে কিয় খং কৰিব লাগে তোৰ ইজ্জত নাই বুলি তোৰ সন্মান নাই বুলি মোৰ সন্মান নাই নেকি সেই ছোৱালী দুটাৰ আগত মোক ইমান অপমান কৰিব লাগে নে তই সন্মান আছে তোৰ সন্মান কি জানা গণ্য মান্য সামান্য নগণ্য তেনেই জঘন্য এই বেটা তই যোনটো অপৰাধ কৰছা নহয় পুলিচে তোৰ পিঠিত দাণ্ডা মাৰি নাম্বাৰ প্লেট লগাব বাকী আছে কিনো গাছত গৰু উঠা কথা কব আহিছা তই ছোৱালীৰ লগত কিবা চা চিনাকি হলি পুলিচে কি দাণ্ডালৈ কব নেকি এই দাণ্ডা নহলে তোৰ দৰে অসুৰক ঠাণ্ডা কেনেকে কৰিব মই তোৰ বাপেৰে হৈ তোৰ এটা মাইৰেকে কণ্ট্ৰল কৰিব পৰা নাই আৰু তই ডাবুল ধৰছা হে বাবা তই বিৰাট সন্দেহবাদী মানুহ দেই হে ছোৱালী এজনীৰ লগত চা চিনাকিহে হৈছো একোতো লেটি পিটি কৰিব যোৱা নাই ইমান লাজ দিব লাগে নে সিহঁতৰ আগত মোক চিলাই থাপ মাৰি লৈ আহিছা লাজ লাগছি তই দিয়ে তোৰ লাজৰ কথা এই তোৰ দৰে নিৰাজৰ কি লাজ আছে হে বাবা তই মোৰ ওপৰতহে খং কৰিব পাৰা বেলেগৰ আগত তই একো কব নোৱাৰা আংকুৰ সখীক তই একোৱে কব নোৱাৰা তই মোৰ ওপৰতহে বৰমতা হব পাৰা তই হে হাঁহৰ ওপৰত শিয়াল ৰজা হবা Shut up your face. Do not tell me enemy. এই তোক মই লক্ষ্য কৰিহে আছো তই তেলৰ দাম বাঢ়ি যাই আছা কোনোবা দিনা এনেকুৱা কঁকালত কোব মাৰিম নহয় স্পীড ব্ৰেকাৰত ৰখা দি ঠেক ৰখি যাব লাগিব তই সঁচা কৈছা নে বাবা একদম সঁচা কঁকালত মাৰবি ন তই মোক মাৰিমেতো সঁচা কথা কৈছা না 100% সঁচা বাবা হৈও মোক এনেকুৱা কথা ক তই সৰু চলিকো তই এনেকে মাৰা মাই থাকিলে ভাল আছিল গালি চালি নাপাৰে কাঞ্চি চাওই এই ছাগলৰ দৰে কিয় কান্দি আছা ভাত বনাই যাও নাখাওঁ যা মই ভাত তই নাখা মই খাম তই খাগে যা নবনাও ভাত মই নবনাও নাখাওঁ যা হোটেলত খাই আহিম খাগে যা কোন হোটেল বা পাবি তই বুলবুল হোটেলত খাবে এই তই কি মোক ইমান মূৰ্খ বুলি ভাবছা হা তই মোৰ কি চকুত ঘৰৰ ঘাঁ গাজা বুলি ভাবছা হা আচলতে কি জানা না কালু দাইদে তোৰ দুখ নহয় এইটো হৈছে তহঁতৰ বংশৰ এটা পৰম্পৰা তহঁতে তহঁতৰ বংশৰ পৰম্পৰাত এই ঢকা নামৰ শব্দটো সোমাই লৈছা তোৰ ভাইৰে ঢকা আছিল তই ঢকা থাকবি উঠাব নমালি মানুহে মন্দিৰে মছজিদে লাখ লাখ টকা দান দি থাকে আৰু তই পানীখিনি ছটিয়াম কিয় ইমান কনজুচ কৰিছ যে ছটিয়া বাল্টিয়া পানী ছটিয়া হ'ব আচ্ছা কালু দাইদে তোক মই এটা কথা সুধো দেই কি চালু কি চালি তাত তেৰিকা চালু আহিছি না তাকে চাইছো শুন কি এফালে কি হ'ল তই যি আমাৰ সৰু আপি মানে চেনী মাইক বিয়া পাতবি তই ক'ত ৰাখবি ক'ত যাবি কেনেকে খুৱাবি হা ঘৰলৈ নিম আকৌ ঘৰত খুৱামগে মোক তোৰ নিচিনা ভিখাৰী বুলি ভাবিছ নেকি হা মোৰ দৰে তই ভিক্ষাৰী নহয় তেনেহলে লোকৰ ঘৰত কিহৰ চাকৰ খাটি আছা এইবিলাক কথা তোৰ মেঠাই ঢুকি নাপায় বুজিছ তই নুবুজিবি বান্দৰে জানো নাৰিকলৰ মূল বুজি পায় প্ৰেম বুজিছ প্ৰেমৰ মহিমা তই ক'ত বুজিবি চাউল পুৰীয়া প্ৰেমৰ মূল্য মই বুজি নাপাও হা আচ্ছা বাদ দি ঐ তই প্ৰেম কৰাৰ কাৰণে বাঘৰ দৰে চুম হলে ইঘৰৰ পৰা ইঘৰ এংগে ঘূৰি ফুৰি আছে হা ইয়াকেই কয় প্ৰেমৰ মহিমা বুজিছ অনন্ত পা নোৱা মই যদি কেনেবাকে চেনিক পাই যাং নহয় মোক আৰু কোনে পায় এই ডাইৰেক্ট তই চেনিক তোৰ ঘৰ গেলি লৈ যাবি না নিম কিয় নিনিম নিম মানে
কালুহঁতে যদি কয় ইয়াতেই থাকি যাম এই জকে ধৰা তাৰ মানে তই থকা হৈ থাকবা বিচাৰিছা টকা কেলে মই টকা থাকিম নাথাকো মই টকা টকা হলে মই ঘৰ যোৱাই থাকিম ঘৰ যোৱাই আৰু থকা এই তই কি মোক ইমান মূৰ্খ বুলি ভাবছা হা তই মোৰ কি চকুত ঘৰৰ ঘাঁ গাজা বুলি ভাবছা হা আচলতে কি জানা না কালু দাইদে তোৰ দুখ নহয় এইটো হৈছে তহঁতৰ বংশৰ এটা পৰম্পৰা তহঁতৰ বংশৰ পৰম্পৰাত এই থকা নামৰ শব্দটো সোমাই লৈছা তোৰ ভাইৰে থকা আছিল তই থকা থাকবি চা বাই তোৰ মুখত দেখি চাই আমি বহুত কথাই সহ্য কৰছো ভিনিকতো মই বহুত গুণী জ্ঞানী ব্যক্তি বুলি ভাবছিলোঙে ইটা দেখছা না চুকত থাকি বুকত কাম ৰবা ধৰছি ও ভাই দেখছা না ভিন্দো এগলাখান কি কাম কৰিলা আমাৰ ঘৰ মাটিও গেল টকা পইচাও গেল সব গেল আমাৰ ইতে কি হ'ব এ ভাই এইটো ডাঙৰ কথা হৈছে ফেচি মোৰ উপায়ে নোহোৱা হৈছে এই ভিত্তি উঠাই মোক গোটেই পানী খুৱালা ইটা মই এৰবাও নৰো থৰবাও নৰো ৰ ইটা পিছে বিহিত ব্যৱস্থা কি লম বুলি ভাবছানো তই আমাৰ এখেতে কিন্তু একদম খঙতে জ্বলি পকি অগ্নিশৰ্মা হৈ আছে ভগৱানে আমাৰ কপালত দুখৰ উপৰি দুখ লিখি দিছে ভিনেৰে আজালা আবাৰা মানুহ মই বাৰু তেওঁক বুজাম এইবাৰ বাৰু তহঁতে ক্ষমা কৰি দিবি তেওঁ মুখত যি আহিল তাকে কৈ পেলালা ভিনিয়ে যিটো ভুল কৰছি সেইটো কিন্তু ভিনিৰ ক্ষমাৰ যোগ্য নহয় ভৱিষ্যতে যদি আৰু এনেকুৱা ভুল কৰে ভিনি বুলি কিন্তু আমি ক্ষমা নকৰো মই তেওঁক বুজাম দে মিঠি মোৰ মুখৰ ফালে চায়ে তহঁতে এইবাৰ তেওঁক ক্ষমা কৰি দি ও ভাই টেঙা আম কিন্তু বাজাৰত আগবাঢ়ে বেচবা পাৰি আৰু একবাৰ যদি চেষ্টা কৰে কথা একদম বেয়া হৈ যাব কিন্তু ভিনিয়ে যেনকে মাছত তেলেদি মাছ ভাজবা জানে আমিও কিন্তু কম নহয় আমিও মাংসত তেলেদি মাংস ভাজিম ও ভাই তই যদি তাক আকৌ নকা নহয় আমি কিন্তু তাক একদম সুধাই নেদো তহঁতে অলপ ধৈৰ্য ধৰছো নে তহঁততকে মইহে বেছি চিন্তা কৰিব লগা হৈছে ধৈৰ্যৰ বান ছিঙি গেছি ভাই যি কৰা যি ভাবা সোনকালে ভাব এই ভিত্তি উঠা টকো নাই মোৰ জীৱনটো শেষ কৰি পেলা ও দাদা আচলতে আমাৰ গাত আকৌ দুখ নাই এই কঁকালত বল নহয় ভিনিটোৱে চব জতৰ গাই তহঁতে কি নিজকে ধোৱা তুলসীৰ পাত বুলি ভাবছা নেকি ইয়াতে ঘৰ বাৰী নহয় অগৰী মানুহ এটা ডিঙিত যে বাহিৰত অমলাই দিছা মই বুজছো এইটো আমাৰ তামাম ডাঙৰ ৰং ডিচিছন বাইদেৱে আমি পাতা ঘৰখন ইমান সোনকালে ভাঙবে চিংবে নৰো দেচোন সেইকাৰণে কিছুমান কাম কৰোঁতে মানুহে ভাবি চিন্তি কৰিব লাগে ডিঙিত মাথাটো লাগি থাকিলে নহয় আই এম ভেৰি ভেৰি চৰি অ দাদা মোৰ নহয় আপোনাৰ ওচৰত এটা সৰল মিনতি আছিল আই মিন মিনি ৰিকুৱেষ্ট হ'ব দে ইংৰাজী মাৰবা নালগে অসমীয়া ভাষাটো জানা জানো দাদা মই একদম খাটি খিলঞ্জীয়া অসমীয়া বাইদি বাই ইংলিছ কলি মানুহগিলাখানে বহুত ৰেচপন্ড দিয়ে কাৰণেহে মই ইংলিছ কওঁ মাজে মাজে তান্তে ইংৰাজীত ক মাই ফেমিলি ইজ ডেঞ্জাৰ বিপদত চেলিং ফৰ মাই মাটি ইয়াত প্ৰেজেণ্ট নাথিং টু ঘৰ বাৰী বাৰু ঠিক আছে এথান মই কি কৰিব লাগে কি কৰিব লাগে মানে দাদা আমি নহয় বহুত বিপদত পৰি এখন ঘৰত আশ্ৰয় লৈছিলো আপুনিতো জানেই আমাৰ মহান শিল্পী ভূপেন দাই এটা কথা কৈ থৈ গৈছিল নহয় মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব নোকোনে কোৱা সমনীয়া হয়নে নহয় সেইকাৰণে মই ইয়াতে চকু কাণ মুজি পেলাই আপোনালোকৰ ইয়াতে আশ্ৰয় ল'বা খুজিছো কেইদিনমান লাগে বাথৰুম লেট্ৰিনতো নাযাওঁ জংঘলতে মহৰ কামাৰ খাম নিজৰ পিন্ধিম চব কৰিম মাথো আপুনি কেইদিনমান আমাক ইয়াতে থকাৰ সুবিধাখিনি দিব লাগে তোৰ কথাটো বুজছো বাৰু আমাৰ এওঁবাৰ কি কয় আপুনি কিবা এটা মেনেজ কৰিব আমাৰ একদম ৰিচেণ্টলি তিনিআলি চকত ঘৰৰ কাম চলি আছে যেতে ঘৰ ওলব তেতে আমি নেচ কাটা কুকুৰৰ দৰে নিজে ইয়াৰ পৰাই মাত নেদাকে গুচি যাম ঠিক আছে মই বাৰু ট্ৰাই কৰো অকে আমাৰ জিএছটি তোৰ ঘৰত জয়ঢোল বাজিছে ক'ত শুনা নাই দেখোন এই তোত একদম পুৰা পূৰ্ব হৈ আছাই সঁচা সঁচি জয়ঢোল বুজা নাই তো মানে চেলকাৰ পিঠিত জিএছটি জয়ঢোল বাজাইছে তুই কাষ্টামাই হয় গৌ ঠগন দিব লাগিব আজি এইটো বাহিৰৰ কাষ্টমাৰ বুজ